আজি নগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ৩০০ গৰাকী মহিলাক SHG হিতাধিকাৰীক ৩ লাখ টকাৰ চেক প্ৰদান কৰা হয়। বেছামাৰী ষ্টেট বেংকৰ মেনেজাৰৰ তৎপৰতাত আয়োজিত সভাখনত নগাঁও মৰিগাঁও জিলাৰ ষ্টেট বেংকৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মহিলাসকলৰ স্বাৱলম্বিতাৰ ওপৰত লক্ষ্য ৰাখি ৩০০ গৰাকী মহিলাক ৩ লাখ টকাৰ লোনৰ চেক প্ৰদান কৰে। মহিলাসকল আত্মনিৰ্ভৰশীল হ'বলৈ বেছামাৰী ষ্টেট বেংকে আগবঢ়োৱা ঋণক প্ৰশংসা মহিলাসকলৰ লগতে বৌদ্ধিক মহলৰ। নগৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ। আমি আশা কৰোঁ কি যে গোটেইখিনি ভালকৈ চলাব, গোটেইখিনি আত্মসহায়ক যাতে ফিউচাৰ ইনষ্টলমেণ্টটো যাতে পাবলৈ তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আমি এশটা আত্মসহায়ক গোটক মানে চেংচন ডাটা ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আৰু ইয়াৰ দ্বাৰা প্ৰায় 1500 আমাৰ বাই ভনী উপকৃত হ'ব। কাৰণ একোটা গোটত 15জনটা সদস্য থাকে। এশটা গোটত প্ৰায় 1500 মানে বেনিফিচিয়াৰীয়ে উপকৃত হ'ব পাৰে। প্ৰথম পৰ্যায়ত এতিয়া লোনটোৰ লিমিট হ'ব 10 লাখ টকা আৰু প্ৰথম পৰ্যায়ত 3 লাখ টকা ফাৰ্ষ্ট ড'জ হিচাপে পাব আৰু সেই 3 লাখ টকাটো ৰিপে'মেণ্ট কৰাৰ পিছত ছেকেণ্ড ড'জত 1 বছৰ পিছত আকৌ আমি 5 লাখ কৰি দিম আৰু 5 লাখটো ৰিপে'মেণ্ট কৰাৰ পিছত আকৌ আমি 7 লাখ টকা পৰ্যায়ক্ৰমে হৈ থাকিব আৰু ইণ্টাৰেষ্টটো একেবাৰে খুব কম ইয়াতে বছৰত 7 টকা মাত্ৰ, কাৰণ গভমেণ্টৰ ফালৰ পৰা ছাবচিডিৰ ব্যৱস্থা আছে। গতিকে মই ভাবোঁ তেওঁলোকে ইউটিলাইজেশ্যন কৰিব ঠিকমতে যাতে তেওঁলোকৰো উপকৃত হয় আৰু বেংকৰ যিখিনি ৰিপে'মেণ্ট এইখিনি পাই যায়। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকে এইটো যি ব্যৱস্থা গ্ৰহণ কৰিছে, মহিলাসকলক কি ক'ব? মহিলাসকলৰ কাৰণে এইটো বিৰাট ডাঙৰ সুযোগ আৰু কাৰণ আপুনি চাওক, যদি আজি এজন চাকৰি কৰা মানুহে আজি যদি বেংকৰ পৰা লোন লয় 100 টকা বছৰত 11 টকা 12 টকা এনেকুৱা ইণ্টাৰেষ্ট হয়। আমাৰ বেংকৰ ইণ্টাৰেষ্টটো বছৰেকীয়া হিচাপত হয়। গতিকে এই লোনবিলাকত মাত্ৰ 7 টকা ইণ্টাৰেষ্ট হয়, 100 টকাৰ বছৰত 7 টকা। গতিকে গভমেণ্টৰ পৰা ছাবচিডি পাব আৰু কোনো ইয়াত প্ৰচেছিং ফিজ একো নাই, একদম ইজি হয় আৰু তেওঁলোকে যদি মানে ইউটিলাইজেশ্যনটো ঠিকমতে কৰে আৰু মোৰ বিশ্বাস এইটো কৰিব তেওঁলোকে, কাৰণ আগতেও আমাৰ যিবিলাক অলৰেডি আমাৰ 608টা আমি আত্মসহায়ক গোটক অলৰেডি লোন দিয়া হৈ গৈছে আৰু তেওঁলোকে ধুনীয়াকৈ ৰিপে'মেণ্ট কৰি আছে আৰু তেওঁলোকৰ আৰ্থিকভাৱেও সফল হৈছে। গতিকে মই আশা কৰোঁ আজিও এই প্ৰায় 1500 মহিলাই আজি এই অনুষ্ঠানত পোৱা অনুদানৰ জৰিয়তে লোনৰ জৰিয়তে মানে উপকৃত হ'ব পাৰে। आयोजन किया जिसमें हमने 110 स्वयं सहायता समूह सेल्फ हेल्प ग्रुप के लिए लोन सैंक्शन किया है, उनका सेल्फ हेल्प SHG लोन सैंक्शन किया है और इसमें हमारी बेचेवाली ब्रांच और मरीगांव ब्रांच दोनों की तरफ से आयोजन किया गया है। स्टेट बैंक ऑफ इंडिया की तरफ से हमारा हमेशा से ये प्रयास रहा है कि हम समाज के लिए सबके लिए कुछ कर सकें। खासतौर से महिला सशक्तिकरण की जब बात आती है तो SBI ने हमेशा लीड किया है। इस बार भी इन सभी महिलाओं के जैसा आप देख सकते हैं कि लोग कुछ करना चाहते हैं, अपने दम पर कुछ नया व्यवसाय शुरू करना चाहते हैं, अपने घर परिवार को सपोर्ट करना चाहते हैं। ऐसे में बैंक अपनी तरफ से उनको सहायता करके लोन के थ्रू पैसा देगा जिसको वो यूटिलाइज करके अपना कुछ नया व्यवसाय शुरू कर सकते हैं, कमाई कर सकते हैं। और यहाँ सब लोगों का जोश देखकर बड़ा अच्छा लग रहा है कि वो लोग कुछ करना चाहते हैं और हमें पूरा उम्मीद है और हमारी शुभकामनाएं हैं कि ये सभी लोग इस पैसे को सदुपयोग करें, अच्छे से लगाएं और खूब तरक्की करें, जिससे मरोईवारी ब्लॉक भी अपने आप में पूरा तरक्की करे। प्रथमते आज आमी स्टेट बैंक ऑफ इंडियार निमंत्रण मर्मे आज मयराबारी ब्लकत उपस्थित हूँ और 111टा सेल्फ हेल्प ग्रुपक आज लोनर सेंक्शन लेटर प्रदान करिছে और जिসকল सेंक्शन लेटर दिছে সকলো মহিলা, सेल्फ हेल्प ग्रुपर मेम्बर और यार उद्देश्य হৈছে महिला सबलीकरण और स्टेट बैंकर निजर मेन्डेट मते प्रपर वेरिफिकेशन करी सेंक्शन लेटर प्रदान करिছে और आज जो प्रथम जो किस्ती हम तार जो परिशोध 1 बছৰৰ ভিতৰত কৰিব লাগিব এই কথাখিনি গোটে বুজাই দিয়া হৈছে মহিলাসকলক আৰু ভাল লাগিছে আমাৰ মৈৰাবাৰী অঞ্চলৰ পৰা আৰু লগতে মৰিগাঁও ব্ৰাঞ্চৰ 11জন টোটেল 111 গৰাকী মহিলা 111 মানে 11 গৰাকী সেল্ফ হেল্প গ্ৰুপ
আৰু তেওঁলোকৰ নিজৰ মানে 10জনৰ পৰা 15জনীয়া মেম্বাৰ্ছ হয় আৰু তেওঁলোকে নিজে নিজৰ ঘৰখনৰ লগতে চম্ভালি নিজে এটা ব্যৱসায় কৰিবলৈ ওলাই আহিছে গতিকে আমি আশা কৰোঁ এই ব্যৱসায়টো তেওঁলোকৰ মানে ছাকচেছফুল হওক আৰু তেওঁলোকে নিজৰ মাজত যিহেতু 10গৰাকীকে মহিলা এটা গোট হয় তেওঁলোকে নিজৰ মাজত যোনটো বিজনেছৰ যিবিলাক নিয়ম সেই নিয়মবিলাক ভালকৈ মানি যাতে তেওঁলোকে সময়মতে ঋণটো পৰিশোধ কৰিব পাৰে আৰু বিজনেছটো ভালকৈ এটা প্ৰপাৰ মাৰ্কেট চেনেলত তেওঁলোকে কৰি নিব পাৰে তেওঁলোক ডিফাৰেণ্ট ফিল্ডৰ পৰা আহিছে কোনোবা খেতি কৰিব কোনোবাই আপোনাৰ পল্ট্ৰি ছেক্টৰ বা হেৰি কৰিব পশুধনৰ কাম কৰিব কোনোবাই টেইলাৰিঙৰ কাম কৰিব কোনোবাই পিঠা লাড়ু ইত্যাদি এনেকুৱা ধৰণৰ কাম কৰিব বিভিন্ন ছেক্টৰৰ পৰা আহিছে গতিকে তেওঁলোকে তেওঁলোকৰ ঘৰৰ সদস্যসকলেও তেওঁলোকক আগবঢ়াই নিয়াত সহযোগ কৰক সমাজখনে তেওঁলোকক আগবাঢ়ি যাবলৈ সহযোগ কৰক আৰু কোনো কাৰণে যাতে এই পইচাৰ মিছ ইউজ নহয় তাৰ বাবেও আমি বাৰ্তা প্ৰেৰণ কৰোঁ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী কৰিব পাৰিব নেকি তেওঁলোকৰ সেইটো বেংকৰ নৰ্মছত কি আছে বেংক কৰ্তৃপক্ষই জনাব পাৰিব মেইনলি তেওঁলোকক এইটো এগ্ৰি ছেক্টৰতে দিয়া হৈছে আৰু গতিকে এজ পাৰ দেয়াৰ যিখিনি তেওঁলোকৰ মানে কৰিব আহিছে ব্যৱসায় যোনটো ছেক্টৰত কৰিম বুলি ভাবিছে সেইখিনিকে দিব আৰু যিহেতু আমাৰ মৰিয়াবাৰীহান অঞ্চলত তেওঁলোকে সৰু সৰু ইউনিটৰ মানে ব্যৱসায় কৰিব তেওঁলোক মেইনলি BDO আমাৰ আণ্ডাৰত যিবিলাক ৰুৰেল গোট আছে সেইবিলাকৰে সদস্য হয় আজি কোন কোন উপস্থিত আছে আজি বেংক গুৱাহাটীৰ ফালৰ পৰা আহিছে আমাৰ ৰিজনেল মেনেজাৰ আহিছে ষ্টেট বেংকৰ আৰু মেইনলি বেংক কৰ্তৃপক্ষই আছে